নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহক কি আছে আজিৰ সংবাদত ঐতিহ্যমণ্ডিত মইনাপৰীয়া বৰনামঘৰত সেৱাৰ তৃতীয়টো পথ পুথিভঁৰাল স্থাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন নৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰতি উদ্দীপনা যোগোৱাৰ লগতে বৌদ্ধিক আন্দোলন গঢ়ি দিয়াৰ উদ্দেশ্যে যোৰহাটৰ অগ্ৰণী বেচৰকাৰী অনুষ্ঠান বাহনাৰ সেৱাই আজি ঐতিহ্যমণ্ডিত মইনাপৰীয়া নামঘৰৰ বাটচৰাত তৃতীয় পথ পুথিভঁৰাল স্থাপন কৰে। পুথিভঁৰালটি উদ্বোধন কৰি কাকজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জীৱন বৰকোচে সেৱাৰ পদক্ষেপক প্ৰশংসা কৰে আৰু নামঘৰ চৌহদত এটি পূৰ্ণাংগ পুথিভঁৰাল স্থাপন কৰিব বুলি প্ৰকাশ কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থ অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। সেৱাৰ সম্পাদক ৰাজীৱ কুমাৰ নাজিৰে পৰিচালনা কৰা অনুষ্ঠানত সেৱাৰ সভাপতি হেমেন কুমাৰ শইকীয়াই প্ৰথমটো পথ পুথিভঁৰাল হাতীগড়ত ভদ্ৰেশ্বৰ শইকীয়া ফাইজুদ্দিন আহমেদ সোৱানী সম্প্ৰীতি পুথিভঁৰাল, দ্বিতীয়টো বাহনাত সেৱাৰ কাৰ্যালয়ত গ্ৰন্থাগাৰিক দেৱমা কলিতাৰ সোঁৱৰণত স্থাপন কৰা বুলি উল্লেখ কৰে। উদ্বোধনী অনুষ্ঠানত শিশু সাহিত্যিক শিল্পী শিশু বন্ধু অৰুণ চন্দ্ৰ দাস, পূব যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি ৰামপ্ৰসাদ ফুকন, গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক অভিযানৰ অৰূপজ্যোতি হাজৰিকা, পথ পুথিভঁৰালত সহযোগিতা আগবঢ়োৱা দেৱজিৎ নেওগ প্ৰমুখ্যে বিভিন্নজনে সেৱাৰ ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসা কৰি বক্তব্য প্ৰদান কৰে। সেৱাৰ কাৰ্যকৰী সমিতিৰ সভাপতি জগন্নাথ অগ্নিবৰাই শলাগ জনোৱা অনুষ্ঠানত কাৰ্যালয়ৰ সম্পাদক শ্ৰীমন্ত মাধৱ বৰুৱা, সাংবাদিক দিলীপ ভূঞা, শিক্ষক সৌৰভ বৰা, শিক্ষয়িত্ৰী নয়নমণি বৰা প্ৰমুখ্যে বিভিন্নজন উপস্থিত থাকে। অনুষ্ঠানত শিক্ষক অমৃত শৰ্মাই 10খন পুথি পথ পুথিভঁৰাললৈ আগবঢ়াব বুলি ঘোষণা কৰে। উক্ত অনুষ্ঠানত মইনাপৰীয়া সত্ৰীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।